নমস্কাৰ নিউজ 18 জনমঞ্চলে মই পাপৰিয়া আপোনালোকক স্বাগতম জনাইছো আৰু আজি আহি আমি উপস্থিত হৈছোহি মৰিগাঁৱত মৰিগাঁও কিহৰ বাবে গুৰুত্বপূৰ্ণ এই কাৰণে গুৰুত্বপূৰ্ণ কাৰণ মৰিগাঁৱত আমি কেইবাটা সমস্যাৰ কথা পাতিম আৰু লগতে দেখিবলৈ পোৱা গৈছে আজি জনমঞ্চত যথেষ্ট সংখ্যক ৰাইজৰ উপস্থিতি যাৰ বাবে প্ৰথমতে নিউজ 18 তৰফৰ পৰা আপোনালোক সকলোকে ধন্যবাদ জনাইছো আৰু আমি আৰম্ভ কৰিবলৈ ওলাইছো আমাৰ এই অনুষ্ঠান প্ৰথমতে মই জনাব বিচাৰিছো যে প্ৰথমতে মৰিগাঁও সদৰৰ কথা যদি কওঁ তেতিয়া হলে আপোনালোকেও জানে আমি ৰাইজকো জনাব বিচাৰিম অসমবাসীক যে ৰমাকান্ত দেউৰী বিজেপিৰ তৰফৰ পৰা প্ৰাৰ্থী তাৰোপৰি বাণীকান্ত দাস অসম জাতীয় পৰিষদ মুনিন মহন্ত সিপিআই কংগ্ৰেছ আৰু ৰাতুল বৰা নিৰ্দলীয় ইণ্ডিপেণ্ডেণ্ট তাৰোপৰি মই আৰু আনহাতে কম যে জাগিৰোডৰ সমস্যা বা জাগিৰোডৰ বিষয়ে আমি যেহেতু কথা পাতিম জাগিৰোড এই কাৰণে গুৰুত্বপূৰ্ণ তাত আছে পীযুষ হাজৰিকা বিজেপি বুবুল দাস আছে এজেপি আৰু স্বপন মণ্ডল আছে কংগ্ৰেছ মূল যুঁজ কাৰ মাজত হ'ব সেয়া ৰাইজে ক'ব মই নকওঁ কিন্তু মই মাথো প্ৰাৰ্থীৰ কথা কৈছো তাৰোপৰি লাহৰীঘাটৰ প্ৰসংগলৈ আহোঁ গুৰুত্বপূৰ্ণ কিহৰ বাবে তাত আছে আসিফ নজৰ কংগ্ৰেছৰ আপোনালোকে ইতিমধ্যে জানে যে লাহৰীঘাটলৈ গ'লে পিতা পুত্ৰক খেদি পঠিয়াই লাহৰীঘাটবাসী ৰাইজে হয়নে নহয় হয় কি কাৰণে হয় সেয়াও ৰাইজে ক'ব মই নকওঁ দ্বিতীয়তে সিদ্দিক আহমেদ নিৰ্দলীয় আৰু কাদিৰাত জামান জিন্না বিজেপিৰ তৰফৰ পৰা প্ৰাৰ্থীসকলৰ নাম ক'লো আৰু আমাৰ সৈতে আজি উপস্থিত আছে আছু আছে তিৱা জাতীয় ঐক্য মঞ্চ আছে AJYCP আছে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ আছে আৰু মোৰ সৈতে থাকিব মোৰ সতীৰ্থ সাংবাদিক পৱনজ্যোতি ডেকা গতিকে আমি অনুষ্ঠান আৰম্ভ কৰিম কিন্তু তাৰ পূৰ্বে যেহেতু আমাৰ সৈতে এগৰাকী প্ৰাৰ্থী আছে তেওঁ হৈছে ৰাতুল বৰা নিৰ্দলীয় মই প্ৰথমতে তেওঁৰ ওচৰলৈ যাম ৰাইজ তাৰ পাছত আমি আপোনালোকৰ ওচৰলৈ যাম মই আপোনাৰ ওচৰলৈ আহিছোঁ নমস্কাৰ হয় আপুনি নিৰ্দলীয় হিচাপে উঠিছে গতিকে আপুনি কিহৰ ভিত্তিত ৰাইজৰ মাজলৈ যাব কিমান আত্মবিশ্বাস আপোনাৰ প্ৰথম প্ৰশ্ন যেতিয়া নিৰ্বাচনৰ অৱতীৰ্ণ হোৱা যায় যিটো কনফিডেঞ্চ সেইটো থাকে সেইটো থাকে কিন্তু ঘটনাটো হৈছে কি এজন নাগৰিক হিচাপে যে গাড়ীখন তেল ভৰাব যাওঁ তেতিয়া আপোনাৰ পেট্ৰলৰ মূল্যটো বহুত বেছি হয় আৰু গেছৰ চিলিণ্ডাৰটো যেতিয়া বিজেপি চৰকাৰে আমাক দিছিলে সেই চিলিণ্ডাৰটো কংগ্ৰেছৰ সময়ত এটা কম এটা আছিলে তাৰপিছত লাহে বস্তুটো এতিয়া 940-45 টকা হৈছেগৈ কাৰণ আমিতো ইমান হাই লেভেলৰ নহয় আমি মধ্যবিত্ত শ্ৰেণীৰ তাৰপিছতে তেতিয়া মই ভাবিলোঁ এইটো ইয়াৰ বিকল্প উপায় কি তো আমিতো আমাৰ ঘৰত পলিটিকেল বেকগ্ৰাউণ্ড নাই ইয়াক প্ৰতিবাদ কেনেকৈ জনাব পৰা যায় আৰু আমি ইয়াক যদি ৰাজপথত প্ৰতিবাদ কৰিলে নহ'ব আমি বিধানসভাত যে সহযোগে ইয়াক প্ৰতিবাদ কৰিব লাগিব সেইটো মোৰ মূল্যবৃদ্ধি ইছ্যুটোৱে মোৰ মেইন কাৰণ আছিলে সেইকাৰণে মই আপোনাৰ নমিনেশ্যন ফৰ্মটো তাতে জমা দিছোঁ আপোনাৰ সৈতে কিমান মানুহ থাকিব আপোনাক কিমান বিশ্বাস কৰিব চাওক মোক যিখিনি জনসাধাৰণে মোক ছাপোৰ্ট দিছে তেওঁলোক অতীততো আছে বৰ্তমানো আছে আৰু মই ভাবোঁ ভৱিষ্যতে তেওঁলোক থাকিব নিশ্চয় গতিকে আপুনি আশাবাদী যথেষ্ট আশাবাদী নিশ্চয় আমি এবাৰ আমাৰ প্ৰসংগলৈ আগবাঢ়িম প্ৰথমতে আমি মৰিগাঁও সদৰৰ কথা পাতিম ৰাইজ আপোনালোক সাজু সমস্যাসমূহৰ কথা ক'বলৈ সাজু আপোনালোকৰ মনৰ ভাৱ ব্যক্ত কৰিবলৈ সাজুনে ঠিক আছে তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ প্ৰথমতে মই আপোনালোকৰ ওচৰলৈকে যাওঁ যে আপোনালোকে কি বাৰ্তা কঢ়িয়াই আনিব এইবাৰ ৰাইজৰ মাজলৈ মই তিৱা জাতীয় ঐক্য মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক হিচাপে কৈছোঁ কমল গগৈ মোৰ নাম আপুনি কোনটো কথা ক'ব বিচাৰিছে যেহেতু আমি পুনৰ কৈছোঁ যে আমি মৰিগাঁও সদৰৰ কথা আমি পাতিম গতিকে ৰাইজৰ কি কথা আছে বা ৰাইজৰ কি সমস্যা আছে ইয়াত যিবোৰৰ বাবে ৰাইজে এগৰাকী প্ৰতিনিধিক নিৰ্বাচন কৰিব যি তেওঁলোকৰ সমস্যা সমাধান কৰিব মানে ইয়াত এটাই প্ৰয়োজন আছে যিজন প্ৰতিনিধিয়ে ৰাইজৰ উন্নয়নৰ হকে কাম কৰিব আৰু যিজন প্ৰতিনিধিয়ে ৰাইজৰ কথা বতৰাবিলাক বুজি পাব তেনেকুৱা প্ৰতিনিধি এজনক আমি বিচাৰোঁ কথাটো গম পাইছে বুজি পাইছোঁ হয় ঠিক আছে মই আপুনি অকণমান বহক আমি আকৌ পাতিম কথা আমি আপোনালোকৰ ফালেও যাওঁ যিহেতু যোৱা নাই বাইদেউ আছে আমাৰ সৈতে বাইদেউ আমি এতিয়া বৰ্তমান যিটো সমস্যা চলি আছে আমাৰ দেশত বিজেপি চৰকাৰ যিটো ভ্ৰষ্টাচাৰ দুৰ্নীতি এইবিলাক চলি আছে এই ভ্ৰষ্টাচাৰ দুৰ্নীতি আৰু অপশাসন আমি দূৰ কৰি পেলাব লাগিব আৰু সেইকাৰণে আমি মহাজোঁট বন্ধন কৰিছোঁ কংগ্ৰেছ দলে সেই মৰ্মে আমি মহাজোঁটত আমি সকলো দলে লগ লাগি আমি এবাৰ বিজেপি চৰকাৰক বহিষ্কাৰ কৰিবৰ কাৰণে তেওঁলোকক শাসনৰ পৰা খেদিবৰ কাৰণে আমি আগবাঢ়িছোঁ ইয়াত যাতে সকলো ৰাইজৰ সহায় সহযোগিতা মই কামনা কৰিছোঁ ধন্যবাদ আপুনি আপোনাৰ পৰা জানিম আজি যিটো প্ৰশ্ন ইয়াত সোধা হৈছে যে মৰিগাঁওবাসী সদস্য ৰাইজে কি বিচাৰে আজি মূল কথা হৈছে ৰাইজে কি মানে দেশৰ মূল সমস্যা কি আছে
আজি যোৱাৰ সময়ছোৱাত এই বিজেপি চৰকাৰখনে যিমানবিলাক প্ৰতিশ্ৰুতি আমাৰ হাতত দাঙি ধৰিলে সেই প্ৰতিশ্ৰুতিবিলাক ৰক্ষা কৰাৰ ক্ষেত্ৰত কোনটো ক্ষেত্ৰত তেওঁলোক সফল হৈছে সেইটো আমাক প্ৰথমতে আঙুলিমূৰত দেখাই দিয়ক। বিদেশী সমস্যা সমাধান কৰিছিলে 16 তাৰিখৰ পিছত 16 মে'ৰ পিছত যিমান বিদেশী আছিল টালি টোপোলা অসমৰ পৰা লৈ যাব বুলি কৈছিল প্ৰধানমন্ত্ৰী মোদীয়ে। আজি তেওঁলোকে কিমান বিদেশী অসমৰ পৰা খেদিলে। বিদেশী খেদাটো বাদেই আজি তেওঁলোকে কি কৰিলে যে নতুনকৈ কা আইনখন প্ৰৱৰ্তন কৰি যিমানবিলাক হিন্দু বাংলাদেশী অসমত সোমালে সকলোকে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ অৰ্থে আজি কা আইনত পৰিণত কৰিব বিচাৰিছে। আজি কি কয় অমিত শ্বাহে কৈছে পশ্চিমবংগত যে এই ইলেকশ্যন শেষ হোৱাৰ পিছতে কা আইন প্ৰযোজ্য কৰা হ'ব, কাৰ যিবিলাক বিধি সেইবিলাক নিৰ্ধাৰণ কৰা হ'ব। গতিকে এই চৰকাৰখনে যোৱা সময়ছোৱাত আৰু বহুত প্ৰতিশ্ৰুতি দিয়ে 50 টকা কেজি পিঁয়াজৰ মূল্য হোৱাৰ সময়ত স্বয়ং বিজেপি নেত্ৰীয়ে পিঁয়াজৰ মালা পিন্ধি আন্দোলন কৰিছিল। 70 টকা পেট্ৰলৰ লিটাৰ হোৱাৰ ফলত প্ৰধানমন্ত্ৰী মোদীয়ে চিঞৰি চিঞৰি কৈছিল যে এইবাৰ ভাৰতবৰ্ষক বিজেপি শাসন ক্ষমতালৈ আনক, তেতিয়াহ'লে পেট্ৰলৰ মূল্য 35 টকালৈ নামি আহিব। আজি পেট্ৰলৰ মূল্য 100 টকা হ'ল। বিজেপি চৰকাৰ সেই প্ৰতিশ্ৰুতি ক'লৈ গ'ল? গতিকে এই চৰকাৰখনে নিবনুৱা সংস্থাপনৰ কথা কৈছিল, বছৰি 2 কোটি নিবনুৱা সংস্থাপন দিয়াৰ কথা কৈছিল। অসম চৰকাৰে বছৰি 2 লাখ নিবনুৱা কৰ্মসংস্থাপন দিয়াৰ কথা কৈছিল। কিন্তু আজি এই চৰকাৰখনে এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত কিমান দূৰ পদক্ষেপ লৈছে সেই কথা ডাঙৰীয়া। আৰু এটা প্ৰশ্ন আপুনি আছে যেতিয়া মই সুধোঁ যে ইয়াত বিশেষকৈ ৰমাকান্ত দেউৰী বা বাণীকান্ত দাস আৰু যিহেতু মই মুনীন মহন্তৰ কথা কৈছোঁ, ৰাতুল বৰাৰ সন্দৰ্ভত আমি ইতিমধ্যে পাতিছোঁ, মুনীন মহন্তৰ কথা কওঁ। যদি আমি চাওঁ মূল যুঁজখন কাৰ কাৰ মাজত হোৱাৰ সম্ভাৱনা আছে সাধাৰণভাৱে, যদি মই আপোনাক সাধাৰণ ৰাইজ হিচাপে যদি সুধোঁ মূল যুঁজখন? মোৰ দৃষ্টিত মূল যুঁজখন বিজেপিৰ লগতে হ'ব। বিজেপিৰ লগত হ'ব? কাৰ হ'ব? বিজেপি আৰু মহাজোঁট বন্ধনৰ হ'ব। অসম জাতীয় পৰিষদৰ কি হ'ব? অসম জাতীয় পৰিষদে চেষ্টা কৰিছে, কিন্তু মোৰ দৃষ্টিত কিন্তু তেওঁলোকে যিমান দূৰ সফল হ'ব বিচাৰিছে, বিশেষকৈ তেখেতসকলে আজি দৃষ্টিত তেওঁলোকে দেখা পাইছোঁ যে মাইনৰিটি এলেকাবিলাকত যিমান দূৰ ঘূৰিছে কিন্তু মেজৰিটিবিলাকত তেওঁলোকে কিমান কাম আগবাঢ়িব পৰা নাই। বহক, অসম জাতীয় পৰিষদৰ কোন আছে? জাতীয় পৰিষদৰ কোন আছে? আপুনি আছে ডাঙৰীয়া, কি ক'ব? প্ৰশ্ন তেওঁৰ পৰাই আহিছে, উত্তৰ আপোনালৈ যাওক। চাওক, জাতীয় পৰিষদৰ উত্থান দেখি অন্যান্য দলবিলাক ভয়ত কম্পমান হৈছে। আমাৰ মৰিগাঁও সমষ্টিত বাণীকান্ত দাস এডাল উজ্জ্বল আকাশৰ ভূতাতৰা। তেওঁৰ লগত তুলনা কৰা দলত আমাৰ মৰিগাঁৱত নাই। কোনো কাৰণতে মৰিগাঁও সমষ্টিত বাণী দাসৰ বেলেগ দলৰ কোনো ফেক্টৰ নহয়। বাণী দাসৰ যিটো অৰ্থাৎ আপুনি কি ক'ব বিচাৰিছে যে মূল যুঁজখন কাৰ মাজত হ'ব? মূল যুঁজখন মাত্ৰ আমাৰ বাণী দাস জিকিব, কাৰো লগত নহয়। তেওঁলোকৰ ফেক্টৰেই নহয়। অৰ্থাৎ আপুনি ক'ব বিচাৰিছে যে বিজেপি ফেক্টৰেই নহয়? চাওক, মই এটা কথা কৈছোঁ। আৰু কংগ্ৰেছৰ কথা কিয় নাই কোৱা? ফেক্টৰে নহয়, কোনো ফেক্টৰ নহয়। মৰিগাঁৱত বাণী দাসৰ বাদে বেলেগ ধৰণৰ কোনো ফেক্টৰেই নাই। মূল যুঁজখন সদৰত কাৰ হ'ব? বিজেপি, এজেপি নে বিজেপি কংগ্ৰেছ? এজেপি। তেখেত এজন মৰিগাঁও ডিষ্ট্ৰিক্টৰ এজন ষ্ট্ৰং মানুহ, কোনো ফালৰ পৰা তেখেতক কোনেও নোৱাৰে। মই নিজেই কথা দিছোঁ আজি। অৰ্থাৎ অসম জাতীয় পৰিষদ দেখোন ইয়াত যথেষ্ট শক্তিশালী ৰূপত আছে। কংগ্ৰেছ ক'ত আছে? কোনে কি ক'ব আৰু কোনে কি ক'ব? কাৰো কিবা ক'ব লগা আছে? চাওক, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মই সদৰ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক হয়। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থা ঔৰসত পৰামৰ্শদাতা কমিটিৰ মৰ্মে এটা ৰাজনৈতিক দল জন্ম হৈছিল, অসম জাতীয় পৰিষদ। আৰু অসম জাতীয় পৰিষদ দলটোৱে অসমৰ ৰাইজৰ হৈ কাম কৰিব সদায়। আৰু ইতিমধ্যে যিমানখিনি কাম কৰি আছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া তেওঁ স্পষ্টভাৱে কৰিছে, আমি কোনোপধ্যে বিজেপিৰ লগত নাযাওঁ, আমি কোনোপধ্যে কংগ্ৰেছৰ লগত নাযাওঁ। গতিকে আমাৰ এতিয়া কথা হৈছে এটা কি, আমাৰ মৰিগাঁও সমষ্টিৰ মৰিগাঁও এটা মূল সমষ্টি হয় মৰিগাঁও সদৰ সমষ্টি। আমাৰ ইয়াত যিগৰাকী বিধায়ক আছে, বিধায়কগৰাকী 5 বছৰত কি কাম কৰিলে মানুহে দেখিছে, একোৱে নকৰিলে। পানী হয় ৰাস্তাত, মানুহ যাব নোৱাৰে, 1-1.5 মাহ ধৰি পানী হয় 4 নম্বৰ ৱাৰ্ডত, আমি নিজে দেখিছোঁ। দ্বিতীয় কথা হৈছে তেওঁৰ কথা বতৰাবিলাক কেনেকৈ মানুহে শুনিছে নিৰ্বাচনী ভাষণত। তো সেইটো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তেখেতক তীব্ৰ ঠিকাও দিওঁ। মৰিগাঁও সদৰত ফেক্টৰ কোন কাৰ বাবে হ'ব? যুঁজ কাৰ কাৰ মাজত হ'ব? মৰিগাঁও সমষ্টিটো আমাৰ প্ৰতিনিধিত্ব কৰিব পৰাকৈ নেতৃত্বৰ অভাৱ ঘটিছে।
আৰু আজি বিজেপি চৰকাৰৰ যি সাম্প্ৰদায়িক বা যি অপশাসন সাম্প্ৰদায়িকতাবাদ বা অপশাসনৰ পৰা আমি মৰিগাঁও সদৰৰ কথা পাতো, বাকী আমি সাম্প্ৰদায়িকতা বা বিজেপিৰ কথা লৈ বা ক'ত কি কৰি আছে নকওঁ, আমি সদৰৰ কথা কওঁ। ইয়াত যুঁজ কাৰ কাৰ মাজত হ'ব? মই য'তে হাত দিছোঁ ত'তে AJP যেন লাগিছে, গতিকে আপুনি আপোনাৰ ফালৰ পৰা মোৰ ফালৰ পৰা মই কৈছোঁ যে ইয়াত বিজেপি আৰু কংগ্ৰেছ মহাজোটবন্ধনৰ মাজতে যুঁজখন হ'ব। মৰিগাঁও সমষ্টিত যিটো জনসংখ্যাৰ বিস্ফোৰণ হৈছে, জনসংখ্যাৰ বিস্ফোৰণৰ হাইটোকে ইয়াতে তেওঁলোকে নিৰ্মূল কৰিব নোৱাৰিলে, 1 নম্বৰ। 2 নম্বৰতে ইয়াতে যিখিনি নিবনুৱা সমস্যা হৈছে, এই নিবনুৱা সমস্যাৰ সমাধান কৰিবলৈ নোৱাৰিলে, এইটোতো ফেলাৰ হৈছে তেওঁলোকে। যিটো মূল্যবৃদ্ধি হৈছে মৰিগাঁৱত, যিটো মূল্যবৃদ্ধি, মই সমগ্ৰ অসমত হৈছে, তো সমগ্ৰ অসমে জানে, কিন্তু মই মৰিগাঁৱৰ কথা কৈ আছোঁ। মৰিগাঁৱৰ আজি যিখিনি জনসাধাৰণৰ মাজত যিটো মূল্যবৃদ্ধি হৈছে, মূল্যবৃদ্ধিটো তেওঁলোকে ৰোধ কৰিবলৈ নোৱাৰিলে। সেইকাৰণে কৈছোঁ যে তেওঁলোকে যিবোৰ সমস্যা আমাৰ একচুৱেলি আমাৰ সমস্যা, এই সমস্যাবোৰ পাকঘৰৰ পৰা ধৰি মানে আমাৰ একে বাহিৰলৈকে যিবোৰ সমস্যা আছে, সেই সমস্যাত একোৱে সমাধান কৰিব নোৱাৰাৰ কাৰণে মই ভাবোঁ মৰিগাঁও সমস্যাত বহুত সমস্যা আছে, আৰু সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে আমাক নতুন ৰাজনৈতিক দল লাগে। সেই ৰাজনৈতিক দলটোৱে হৈছে মানে অসম জাতীয় পৰিষদ। ইয়াত মই দেখিবলৈ পাইছোঁ যে জাতীয় পৰিষদ কিন্তু কিছু শক্তিশালী ৰূপত আছে আঞ্চলিক দল হিচাপে, আনহাতে তেওঁলোকে কৈছে একো ফেক্টৰ নহয়, কোনো ফেক্টৰ নহয়, কিন্তু যি কি নহওক বিজেপিও কিন্তু নিজৰ জেগাত এটা শক্তিশালী ভূমিকাত আছে। গতিকে আপোনাৰ দৃষ্টিৰে আপুনি কি ক'ব যে মূল যুঁজখন কাৰ কাৰ মাজত হ'ব? নাই, এইটো আমি অপ্ৰিয় সত্যটো কোৱাটো উচিত হ'ব যে আহি থকা বিধানসভা নিৰ্বাচনত মূল যুঁজ মহাজোটবন্ধন কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ প্ৰমুখে মিত্ৰগোষ্ঠীৰ লগতে হ'ব। AJP ফেক্টৰ নহয়, আমি ভাবা নাই। আপুনি বহক, মই আকৌ আহিম আপোনাৰ ওচৰলৈ অন্য এটা বিষয় লৈ। মই আহিছোঁ, কওক কওক, এনেকৈ মাতি আনিব মোক, মই আহি থাকিম। প্ৰথম কথা হ'ল আমি জাতীয় পৰিষদ ফেক্টৰ নহয় বুলি কৈছে। আজি এই মানুহখিনিয়ে প্ৰমাণ কৰে জাতীয় পৰিষদ ইয়াত ফেক্টৰ হয়নে নহয়। আৰু মৰিগাঁও সমষ্টিত এইবাৰ ৰাইজে বিজেপিক কিয় ভোট নিদিয়ে? মই 3টা কাৰণ কওঁ। মূল্যবৃদ্ধি, দুৰ্নীতি, সেইবিলাকৰ কথা নকওঁ, আমাৰ বিধায়কজনৰ কথা কওঁ। প্ৰথম কথা, তিৱা বীৰ জোঙাল বলহুৰ নামত 66 লাখ টকা মাৰিলে, মৰিগাঁও 55,000 মৰিগাঁও 55,000 তিৱা ৰাইজে ভোট নিদিয়ে তেখেতক। দ্বিতীয়তে, ব্ৰাহ্মণ সমাজক চূড়ান্ত প্ৰমাণ কৰিলে, মৰিগাঁও ব্ৰাহ্মণ সমাজে ভোট নিদিয়ে বিজেপি। তৃতীয়তে, মৰিগাঁও সমষ্টিত 50,000 সংখ্যালঘু ইছলাম ধৰ্মী লোক আছে, দাড়ি টুপি থকা লোকক ভোট নালাগে, 55,000 50,000 মুছলমান ৰাজ্যত তেওঁলোকক ভোট নিদিয়ে। আৰে ভোট দিব কোনে তেওঁলোকক? গতিকে এইবাৰ অসমৰ ভিতৰত মৰিগাঁও সমষ্টিয়ে বিজেপিক পুলিয়ে পোখাই উৎখাত কৰাৰ সিদ্ধান্ত লৈছে, আৰু সেই যুঁজখন মৰিগাঁৱৰ পৰাই আৰম্ভ হ'ব। আজিৰ তাৰিখত এই কথা নিশ্চিত। কাৰণ আমি ইয়াৰ পাছত যিহেতু আমি মৰিগাঁও সদৰৰ কথা পাতিলোঁ, গতিকে জাগিৰোডৰ কথা পাতিবলৈ আছে, লগতে ৰাইজৰ সমস্যাসমূহতো আছে, কিন্তু এইখিনিতে লৈছোঁ চমু বাণিজ্যিক বিৰতি। যে জাগিৰোডত যি যুদ্ধ হ'ব সেয়া হ'ব বুবুল দাস, পীযুষ হাজৰিকা, স্বপন মণ্ডল, হয়নে? জাগিৰোডবাসীৰ কি সমস্যা থাকিব পাৰে? প্ৰায় একেখিনি সমস্যাই থাকিব। লাহৰীঘাটলৈ যাওঁ, আমি পাতিম, প্ৰতিটো সমস্যাৰ কথাই পাতিম। লাহৰীঘাটলৈ যাওঁ। লাহৰীঘাটত যিহেতু পিতা আৰু পুত্ৰক বাৰম্বাৰ খেদি পঠোৱা হৈছে এইবেলি, কাৰণ অভিযোগ আছে যে লাহৰীঘাটত তেওঁলোকে নিজৰ বংশৰ মাজত বা নিজৰ পিতা পুত্ৰৰ মাজত নিজৰ ঘৰখনতে তেওঁ সকলো ৰাখে বুলি কোৱা হয়। হয়নে নহয়? লাহৰীঘাট সমষ্টিত বিগত 25 বছৰ ডক্টৰ নজৰুল ইছলামৰ নেতৃত্বত তেখেত বিধায়ক হিচাপে নিৰ্বাচিত হৈ আছে। তেখেত অসমৰ বলিষ্ঠ এজন মন্ত্ৰী আছিলে, আৰু তেখেতৰ যিটো জয় যাত্ৰা, এই জয় যাত্ৰা আজিৰ তাৰিখতো লাহৰীঘাট তেখেত অপ্ৰতিৰোধ নেতা হিচাপে বিবেচিত হৈ আছে। ব্ৰহ্মপুত্ৰৰ খহনীয়া সমস্যা, এই খহনীয়া সমস্যাৰ কাৰণে অসমৰ লাহৰীঘাট সমষ্টিৰ যিজন বিধায়ক, তেখেতে অসমৰ ভিতৰত 11টা স্পান নিৰ্মাণ কৰি ব্ৰহ্মপুত্ৰ কাৰণে প্ৰডাকশ্যনৰ কাৰণে তেওঁ ব্যৱস্থা লৈছিল। কিন্তু আপুনি ক'ব বিচাৰিছে যে কাম হৈ আছে, কাম যথেষ্ট কৰিছে, আৰু তেখেত সেইকাৰণে লাহৰীঘাটত অপ্ৰতিৰোধ হৈ আছে। কি ক'ব এতিয়া লাহৰীঘাট সন্দৰ্ভত কি ক'ব? লগতে মোৰ সহযোগী আছে পৱন, মই আপোনাৰ ওচৰলৈকেও যাম বা আপুনি মোৰ ওচৰলৈ আহক, আপুনি কিবা এটা ক'ব বিচাৰিছে? এখেতে যি কথাটো কৈছে মই তাৰ জবাব দিব বিচাৰিছোঁ।
যাৰ চকু আছে সি অন্ধ নহয়, কিন্তু যাৰ চকু থকা স্বত্তেও নিজৰ দুখ নিজে স্বীকাৰ নকৰে সেইজন হয় আচল অন্ধ। ৰাইজৰ সপোন বাস্তৱত পৰিণত কৰাৰ প্ৰতিশ্ৰুতিৰে গৰীব দুখীয়াৰ সকলো আৱেগ দুখ যন্ত্ৰণা নিবাৰণ কৰিবৰ কাৰণে প্ৰাপ্য আঁচনিৰ পৰা যাতে হিতাধিকাৰীসকলে বঞ্চিত নহয় তাৰ কাৰণে, নদীৰ গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে, নিবনুৱা সমস্যা সমাধান কৰাৰ কাৰণে হাজাৰ হাজাৰ দৰ্শকৰ সমৰ্থনত বিপুল ভোটৰ সহায়ত নিৰ্বাচিত হৈছিল লাহৰীঘাট বিধানসভাত বিধায়ক হিচাপে। কিন্তু নজৰুল ইছলামে 25 বছৰত আমাক কি দিলে জানে? উপহাৰ বহুত দিছে। এখেতে উপৰোক্ত বক্তাই কৈছে বহুত কিবা কিবি কৰিছে, হয় য়েছ আই অলছো ছাপৰ্ট ইট। এখেতে গাখীৰত পানী ঢালিলে, শস্য হোৱা খেতি নোহোৱা কৰিলে আৰু জীয়া মানুহ মাৰিলে। তাৰ এটা বাস্তৱ উদাহৰণ মই দাঙি ধৰিব বিচাৰিছোঁ। কথাটো হৈছে আপোনালোকে সকলোৱে জানে, অসমবাসীয়ে জানে, নগাবান্ধা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত কৃতি শিক্ষক মৰহুম আব্দুল খালেক মাষ্টৰৰ তৃতীয় পুত্ৰ ঘৰৰ পৰা ওলাই গৈছিল হিতাধিকাৰীসকলক টকা বিলাই দিবৰ কাৰণে, কিন্তু ৰাতিৰ ভাগ ঘৰলৈ ঘূৰি নহাত আমাৰ পৰিয়ালৰ এটা হুলস্থুল পৰিৱেশৰ সৃষ্টি হয়। প্ৰতাপী মন্ত্ৰী থকা স্বত্তেও ৰাতিপুৱাতে আমি গম পাইছোঁ লাশ পৰি আছে লাহৰীঘাটৰ ওচৰত জেংবুৰীত পৰি আছে। কিন্তু মন্ত্ৰী মহোদয়, আপুনি বৰ্তমান বিধায়ক, আমি কি অন্যায় কৰিছিলোঁ? কিন্তু ৰাইজে কিয় জিকায়? ৰাইজে সকলো জানে, জনাৰ পিছত ৰাইজে কিয় তেওঁক জয়ী কৰি আনে, সেইটোৱে ডাঙৰ কথা হৈছে। যাৰ প্ৰভাৱশালী মন্ত্ৰী টকা কওক কওক, কোনে ক'ব? কি ক'ব? এইবাৰ ৰাইজে সিদ্দিক আহমেদক এইবাৰ বিপুল ভোটৰ সহায়ত জয়যুক্ত কৰিব নিশ্চিত মনে। আপুনি চাব এনে মন্ত্ৰীক চিনি চানে নাই, চেনেহী কথাৰে আশা বোলাই, ৰাইজৰ টকাৰে দালান সজাই, কি মাখন খাই পেট ফুলায়। গতিকে এইবাৰ লাহৰীঘাট সমষ্টিবাসীয়ে এইবাৰ জবাব দিব। লাহৰীঘাটৰ কথা আমি পাতিম, বহক, মনে মনে বহক, আপোনালোক মনে মনে বহক। আহি আছো, কাকো এৰি থৈ নাযাওঁ, প্ৰত্যেকৰ কথাই শুনিবলৈকে আমি আহিছোঁ, কাৰণ এয়া হৈছে ৰাইজৰ মঞ্চ, জনমঞ্চ। পৱন আছে, পৱন যিহেতু সমস্যা কেইবাটাও আছে, নথকা নহয়, কিন্তু চাবলৈ গ'লে ইয়াত বিশেষভাৱে পৱন যে লাহৰীঘাটৰ গৰাখহনীয়া সমস্যাটো সকলোতকৈ ওপৰত যদি আমি চাওঁ সমস্যাৰ ভিতৰত, তেতিয়াহ'লে সেই সমস্যাটোৱে অত্যাধিক বুলি এক প্ৰকাৰ ক'ব পাৰি। ৰাইজৰ আৱেগ তাত জড়িত হৈ থাকে, বিশেষকৈ লাহৰীঘাটৰ যি গৰাখহনীয়া। তাৰোপৰি অন্য সমস্যাসমূহ আছে, সেয়াও আমি পাতিম, কিন্তু যিহেতু প্ৰসংগ লাহৰীঘাট, মই আপোনাৰ পৰা জানিব বিচাৰিম। লাহৰীঘাটৰ যিটো গৰাখহনীয়া সমস্যা, সেইটো সঁচাকৈ এটা অতি আশ্চৰ্যজনক সমস্যা। কাৰণ বহু গাঁও ইতিমধ্যে লাহৰীঘাটৰ মানচিত্ৰৰ পৰা আঁতৰি গৈছে, আৰু বহু লোক এতিয়াও আচলতে এখন ত্ৰিপাল তৰি তেখেতসকলে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। আৰু তেখেতসকলৰ বহু লোক বাহিৰলৈ ওলাই যায়, তেখেতসকলে বাহিৰতো নিৰ্যাতন ভুগিবলগীয়া হয় বিভিন্ন প্ৰকাৰৰ, যেনে বিদেশীয়ে হওক বা এনেকুৱা বিভিন্ন সমস্যা লাহৰীঘাটত আছে। তাৰ মাজতে এটা সমস্যা এতিয়াও আছে, তাত গৰাখহনীয়াটো হৈ আছে, আৰু প্ৰায় 12 কিলোমিটাৰ মথাউৰি এতিয়াও উন্মুক্ত হৈ আছে। যদি আজি বানপানী হয়, তেতিয়া এতিয়াই আচলতে প্লাবিত হৈ যাব, গোটেই বহু অঞ্চল প্লাবিত হৈ পৰিব। সেইবাবে কৈছোঁ যে আচলতে লাহৰীঘাটত যদি আপুনি যায়, এতিয়াও মানে মানুহ আপোনাৰ নিজৰ চকু পানী ওলাই আহিব। ৰাইজে বহুত অভিযোগ উত্থাপন কৰিছে। মৰিগাঁওবাসী ৰাইজৰ সমস্যা কি? আমি মূল্য বৃদ্ধিৰ কথা নকওঁ, কাৰণ আমি সকলো সেই সমস্যাত ভুগি আছোঁ। অন্যান্য যিসমূহ সমস্যা, পানী হওক বা এতিয়া কোৱা হৈছে যে কৃত্ৰিম বানপানীও আজিকালি মৰিগাঁৱত হ'বলৈ লৈছে। গতিকে এই সকলোবোৰ সমস্যা আছে, সেই সমস্যা সন্দৰ্ভত জাগিৰোড বা মৰিগাঁও সদৰ অকণমান থুৰতে জানিম আপোনাৰ পৰা, যাতে মই দৰ্শকসকলৰ সৈতে এওঁলোকৰ সৈতে নিশ্চয়কৈ মৰিগাঁৱত সমস্যা আছে, কাৰণ যিখন আমাৰ চিভিল হস্পিটেল সেইখন যিমান উন্নত হ'ব লাগিছিল আজিৰ তাৰিখত ইমানটো উন্নত হোৱা নাই, 1 নম্বৰ। 2 নম্বৰ, আমাৰ মৰিগাঁৱত এতিয়া সঘনে যদি এজাক ডাঙৰকৈ বৰষুণ পৰে, আমাৰ গোটেই চহৰখন আচলতে প্লাবিত হৈ পৰে। 2 নম্বৰ। 3 নম্বৰ হ'ল আমাৰ যিটো ড্ৰেইনেজ ছিষ্টেম, যিবিলাক ড্ৰেইন আছে, ড্ৰেইনবোৰ আচলতে ড্ৰেইন নামতহে ড্ৰেইন, তাত এতিয়া বোকাই পোত খাই আছে, তাত পানী যোৱাৰ কোনো চান্সেই নাই। আৰু আমাৰ যিটো নেকি শিক্ষা ব্যৱস্থাও উন্নতি হোৱাটোৱে অতি প্ৰয়োজন। আৰু নিবনুৱা সমস্যাই আচলতে মৰিগাঁও জিলাখনক ভাৰাক্ৰান্ত কৰি ৰাখিছে। নিশ্চয় পৱন, আকৌ আমি আপোনাক পাম। গতিকে মই পুনৰ আমাৰ যিসকল লোক ইয়াত আছে, মই তেওঁলোকৰ ওচৰলৈ যাম। ডাঙৰীয়া, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি এই মুহূৰ্তত যিখন ছবি আপুনি দেখিছে, সেই ছবিখনে প্ৰকৃত ছবি নে ভোটৰ দিনাখন, নিৰ্বাচনৰ দিনাখন সকলো সলনি হৈ যায়? যিহেতু ময়ো এজন ভোটাৰ,
মই সাংবাদিক হ'লেও সাংবাদিক যি অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সহকাৰী সম্পাদক হ'লেও মই লাহৰিঘাটৰ ভোটাৰ, মোৰ এটা ভোট আছে, মই কাৰোঁ ভোট দিবই লাগিব। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, লাহৰিঘাট সমষ্টিত স্বাধীনতাৰ পাছৰ পৰাই প্ৰায় ৪৫টা বছৰ যেনে ক'লে যে পৰিয়ালতান্ত্ৰিক বুলি ক'লে, আচলতে সেই পৰিয়ালতান্ত্ৰিক ৰাজনীতি বুলি যদি কৈ আছে ঠিকেই, শুনিবলৈ সেইটো হ'বই। কাৰণ ককায়েকে যদি ১৭ বছৰ তাত কাছামালিয়ে যদি ১৭ বছৰ তাত বিধায়ক হিচাপে হৈছে, শুনি থাকক আপোনালোকে কথাখিনি। নজৰুল ইছলাম ডাঙৰীয়া ২৫ বছৰ বিধায়ক হিচাপে আছে। তাৰ পাছত পুনৰ পুত্ৰক ইয়াত এইবাৰ প্ৰতিনিধিত্ব কৰিবৰ কাৰণে তেখেতসকলে টিকেট দিছে। টিকেট পোৱাটো কেনেদৰে টিকেট পায় সেইটো মই নকওঁ, ৰাইজে জানে, ৰাইজ ইমান হেৰি নহয়, অজ্ঞ নহয়, ৰাইজে ভালকৈ জানে। কিন্তু লাহৰিঘাট সমষ্টিত এনেকুৱা মানুহ নাই নেকি যিজনে প্ৰতিনিধিত্ব কৰিব পাৰিব? কংগ্ৰেছত এনেকুৱা মানুহ, লোকেল মানুহ নাই নেকি? মই আকৌ এটা কৈছোঁ যে ডক্টৰ নজৰুল ইছলাম ডাঙৰীয়া জেণ্টলমেন, ভাল মানুহ, বেয়া নহয়, কিন্তু লাহৰিঘাটক তেওঁ প্ৰতিনিধিত্ব কৰিছে ধিং সমষ্টিৰ পৰা আহি। এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। লাহৰিঘাটৰ পৰা কেইগৰাকী ব্যক্তি এবাৰ নমিনেশ্যন দিছিলে, যে বিচাৰিছিলে যে দলীয় টিকেট লাগে, কিন্তু টিকেটৰ বঞ্চিত কৰা হ'ল। তদ্ৰূপ বিজেপিৰ যিগৰাকী প্ৰাৰ্থী দিছে এইবাৰ, সেই প্ৰাৰ্থীগৰাকীও মানে আচলতে আমাৰ যি লাহৰিঘাটৰ ৰাইজে নেদেখা নুশুনা চাকৰি কৰি আছিলে, চাকৰিৰ পৰা বেলেগত আছিলে, হঠাৎ মানে ধুমকেতুতে সহি পৰিলে, ইয়াত আহি পৰিলে। কিন্তু কথা হয় যে বিজেপি যিটো নেতৃত্বই কোৱা হয় যে ছাৰ্ভে কৰি আমি টিকেট দিছোঁ। অৰ্থাৎ আপুনি এইটোৱে ক'ব বিচাৰিছে নেকি যে তেওঁৰ বিৰুদ্ধে থিয় হ'ব পৰাকৈ এতিয়ালৈকে শক্তিশালী ৰূপত কোনো এগৰাকী কেণ্ডিডেট নাই অহা বা নাই উঠা ইমান বছৰে? আছে, নথকা নহয়, যেতিয়া পাৱাৰত থাকে মানুহ শক্তিশালী হয়েই। এতিয়া মই ৰাইজৰ ওচৰলৈ যাম। এইবেলি লাহৰিঘাটত কি হ'ব সেয়া এক ডাঙৰ প্ৰশ্ন। যাম আপোনালোকৰ ওচৰলৈ, কিন্তু এইখিনিতে লৈছোঁ চমু বাণিজ্যিক বিৰতি। উভতি আহিছোঁ খন্তেক বাণিজ্যিক বিৰতিৰ পাছত। আৰু সমস্যা বহুতৰে আছে, মই এনেধৰণে গৈ থাকিলে হয়তো বহুখিনি কথা আমাৰ ৰৈ যাব। গতিকে আপোনালোকৰ ক'বলগীয়া কথাবোৰ আপোনালোকে হাত দাঙিব পাৰে, মই আপোনাৰ ওচৰলৈ যাম। এগৰাকীক মই ক'ব বিচাৰিছোঁ, আমি যিহেতু ইয়াতে কেৱল মৰিগাঁও সদৰ বুলি নহয়, লাহৰিঘাট তথা জাগিৰোডৰ বিষয়ে আমি পাতিম, গতিকে আমি সকলো কথা সামৰিবই লাগিব। আছুৰ পৰা আছে, গতিকে আমি তেওঁলোকৰ ওচৰলৈ এবাৰ যাম। আমি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি হিচাপে মই সকলোকে অনুৰোধ জনাইছোঁ যে আমি মাৰ্জিতভাৱে, কাৰণ মৰিগাঁও জিলাখনৰ নাম আছে, আমি সহজ সৰল আৰু অমায়িক, গতিকে সকলোকে মাৰ্জিতভাৱে নিজৰ নিজৰ কথাখিনি ক'বৰ বাবে পোনপ্ৰথমে মই অনুৰোধ জনাইছোঁ। আৰু তাৰপিছতে আমাৰ জাগিৰোড কাগজ কলটো ইতিমধ্যে পীযুষ হাজৰিকা তাত বিধায়ক আছিলে, জাগিৰোড কাগজ কলো মৰি গ'ল, তাৰ মানুহে নাখায় নবৈ দিন অতিবাহিত কৰিবলগীয়া হৈছে। বানপানী গৰাখহনীয়া সমস্যা আছে, দিছপুৰৰ গাঁৱতে আমাৰ মৰিগাঁও জিলাখন লাগি আছে। তাৰপিছতো আজিলৈকে শৈক্ষিক অৰ্থনৈতিক সামাজিকভাৱে মৰিগাঁও জিলাখন পিছ পৰি আছে। বান গৰাখহনীয়া সমস্যাৰ কাৰণে তাৰ ৰাইজে শ্মশানত বাস কৰিবলগীয়া হৈছে। হাজাৰ হাজাৰ কৃষিভূমি তাত নষ্ট হৈ গৈছে, আৰু ইয়াত আমাৰ সমস্যা আছে। মৰিগাঁও জিলাখনত আমি চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দাবী জনাইছোঁ। আমাৰ এখন চিকিৎসালয় আছে, অসমৰ চিকিৎসালয় আছে, তাত ডক্টৰ নাথাকে, চিকিৎসক নাথাকে। সেইকাৰণে বাৰম্বাৰ দাবী জনাইছোঁ যে মৰিগাঁৱত এখন চিকিৎসা মহাবিদ্যালয় হ'ব লাগে, এখন অভিযান্ত্ৰিক মহাবিদ্যালয় হ'ব লাগে। মধ্য অসমত এইমছখন আহিল, সেই এইমছখনো আকৌ হিমন্ত বিশ্বই কাঢ়ি লৈ গ'ল। এখন আয়ুৰ্বেদিক এইমছ হ'ব বুলি ক'লে, সেইখনো আজিলৈকে নহ'ল। সেইকাৰণে আমি কৈছোঁ ইয়াৰ ৰাস্তা ঘাটৰ উন্নয়ন, মৰিগাঁও জিলাৰ ৰাস্তা ঘাটৰ উন্নয়ন হ'ব লাগিব। আৰু ইয়াত যিয়ে নাহে, আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ, মৰিগাঁৱত যোনেই নাহক, মৰিগাঁৱত খিলঞ্জীয়াৰ দপদপনি আছিল আৰু খিলঞ্জীয়াৰ দপদপনি থাকিব। যি শক্তিয়ে বাংলাদেশী সম্বন্ধত কথা ক'ব, সেই শক্তিকে আমি মৰিগাঁও জিলাৰ পৰা ওপৰাই পঠাম। মই লাহৰিঘাটৰ এজন সংবাদকৰ্মী হিচাপে মই এইটো কথাই ক'ব বিচাৰিছোঁ যে তেওঁলোকে যদি কিবা কথা কৈছে, মই সংবাদকৰ্মী হোৱাৰ আগতেও মই এজন লাহৰিঘাটৰ সাধাৰণ ভোটাৰ। বিগত স্বাধীনতাৰ পৰা আপুনি ৭০ বছৰ পিছলৈ দেখে, যি লাহৰিঘাট আছিলে আজিৰ দিনত একেই লাহৰিঘাটত আমি যি নতুন যুৱ প্ৰজন্ম আমি দেখা পাইছোঁ। একেধৰণে আছে। বহক, আপোনাৰ ওচৰলৈ যাম, বেয়া নাপাব, মই আহি আছোঁ, আপোনাক ৰাখি থৈছোঁ। আপোনালোকৰ কি হ'ল, কি ক'ব? কাৰ কোনেও হাতেই নাদাঙে যে কাৰ কি ক'বলগীয়া আছে, কি ক'ব? অকণমান আগলৈ আহক, মই যাম আপোনাৰ ওচৰলৈ যাম। হয়, পোনপ্ৰথমে মই নিউজ 18 অসম নৰ্থ ইষ্টক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি বৰ্তমান নতুন প্ৰজন্ম, নতুন ভোটাৰ হয়। আমি নতুন ভোটাৰ হিচাপে আমি জাতীয়তাবাদ চৰকাৰ এখন বিচাৰিছোঁ। আমাৰ যি বিজেপি চৰকাৰ আছিলে, এই বিজেপি চৰকাৰৰ আমি বহুত দুৰ্নীতি দেখিছোঁ, গতিকে আমি তেনেকুৱা চৰকাৰ এখন নিবিচাৰোঁ। জাগিৰোডৰ কথা সমস্যাই কওঁ, আমি কাগজ কলৰ সমস্যাৰ কথাই কওঁ, লাহৰিঘাটৰ সমস্যাৰ কথাই কওঁ, আজি মৰিগাঁও সদৰৰ কৃত্ৰিম বানপানীৰ সমস্যাই কওঁ, নিবনুৱা সমস্যাই কওঁ, যুৱ প্ৰজন্মৰ বিভিন্ন সমস্যা আছে, সকলো সমাধান কৰিব পাৰিব? পাৰিব, নিশ্চয় পাৰিব। বৰ্তমান এতিয়া যদি অৰবিন্দ কেজৰিৱালে দিল্লীত সকলো সমস্যা সমাধান কৰিব পাৰে, অসমত লুৰিণজ্যোতি গগৈ কিয় নোৱাৰিব? লুৰিণজ্যোতি গগৈ অসমৰ সিংহ হয়, গতিকে অসমৰ সকলো ধৰণৰ সমস্যা সমাধান কৰিব পাৰিব। এতিয়া বৰ্তমান যি বিজেপি চৰকাৰ, নিবনুৱা সমস্যা আজিলৈকে সমাধান কৰিব পৰা নাই। আমি বৰ্তমানেও কেৰেলা, গোৱা, মহাৰাষ্ট্ৰত আমি কাম কৰিব যাব লগা হয়। এইবেলি যিহেতু লাষ্ট নহয়, সময় আছে, মই লাষ্টৰ ফালে ল'ম। কওক, আপুনি অথনিৰ পৰা কম আগলৈ আহকচোন, আগলৈ আহক, আপুনি আগলৈ আহক। 15 বছৰ শাসনকাৰী সাম্প্ৰদায়িক ৰাজনীতি কংগ্ৰেছক পৰাজয় কৰি যোৱা 2016 বিধানসভা নিৰ্বাচনত
কেইবাটাও দল সংগঠন লগ লাগি আমি পৰিৱৰ্তন আনিম বুলি পেলাই বদ্ধপৰিকৰ সমস্যাবোৰ একেধৰণৰ আপুনি যদি চায় গতিকে সেই সমস্যাবোৰ সমাধান আচলতে কোনে কৰিব পাৰিব বুলি আপোনাৰ দৃষ্টিৰে আপুনি ভাবে সমস্যা মই লাহৰীঘাটৰ পৰা আহিছোঁ দেই নিশ্চয় লাহৰীঘাটতো বহুত সমস্যা আমি পাতি আছোঁ শুনক 11টা স্পাৰ্ক হৈছে গৰাখহনীয়া হৈ আছে কিন্তু এতিয়া কৈছে যে পাৰা নাই আজিতো মুখ্যমন্ত্ৰী সোণোৱালৰ মাজুলীতো গৰাখহনীয়া হৈ আছে তেখেত নিজেই মুখ্যমন্ত্ৰী তেখেতেতো সমাধান কৰিব পৰা নাই গতিকে সমস্যা আছে আমি যুঁজি যাব লাগিব আমাৰ আশা আৰু আমাৰ লাহৰীঘাট সমষ্টিত আমাৰ প্ৰতিদ্বন্দ্বী নাই আমাৰ যিটো এতিয়া নিৰ্দলীয় হৈছে তেখেত প্ৰথমতে কংগ্ৰেছী আছিল তাৰপিছত মানে আপোনালোকৰ যি গৰাখহনীয়াৰ সমস্যা আছে বা যিবোৰ আমি দেখি থাকোঁ সেয়া হৈ থকাক লৈ আপোনালোকৰ বিশেষ একো সমস্যা নহয় চলি আছে এই 5 বছৰ বিজেপি চৰকাৰ আহিল এতিয়া বন্ধ হৈ গৈছে মানে এই 5 বছৰত আপোনালোকে একো কৰিব নোৱাৰিলে একো কাম হোৱা নাই আকৌ ৰাস্তা বানপানীয়ে যিবিলাক ভাঙিছে সেইবিলাকৰ কোনো কাম হোৱা নাই আচ্ছা এতিয়া মই এটা কথা সুধোঁ যদি কেনেবাকৈ পুনৰ বিজেপি চৰকাৰ আহে তেতিয়া সেই 5টা বছৰ তেওঁ যদি জিকে আপোনালোকৰ প্ৰাৰ্থীগৰাকী তেতিয়া কি আকৌ 5 বছৰ কাম নহ'ব নেকি সেই মানুহখিনি কি হ'ব 5 বছৰ যোৱা 5 বছৰ অভিজ্ঞতা এইটো সেইটোৱেই কয় আচ্ছা এতিয়া কাৰোবাৰ কিবা ক'ব লগা আছে ইয়াৰ ওপৰত আৰু কোনোবা আছে আপুনি কিবা এটা ক'ব বিচাৰিছে লাহৰীঘাট সমষ্টিত কোনো উন্নয়নৰ কাম হোৱা নাই বুলি কোনোবাই কৈছে এই যিজন বক্তাই কৈছে সৌ সিদিনাখন তেখেত নিজে কংগ্ৰেছী মঞ্চত আছিলে কংগ্ৰেছৰ আছিলে আৰু 1 নম্বৰ কথা পৰিয়ালকন্ত্ৰিক ৰাজনীতি আপুনি 1985 চনত লাহৰীঘাট সমষ্টিত কাছেম চাহাব বা নজৰুল ডাক্তৰ পৰিয়ালৰ মানুহক কেন্দ্ৰীয় দিয়া হোৱা নাছিলে আৰু সেই বছৰ নুৰুলুকিলা টিকেট পাইছিলে কেইটা ভোট পাইছিল আপোনাৰ নিশ্চয় তত্ত্ব আছে তাৰপিছত 1991 চনত শামছুলুদে MLA হ'ল মন্ত্ৰী হ'ল তাৰপিছত 96ৰ পৰা ধাৰাবাহিকভাৱে ডাক্তৰ নজৰুল ইছলাম জিকি আছে তেওঁৰ যদি গুণ নাথাকিলেহেঁতেন তেওঁ যদি সমষ্টিত কাম নকৰিলেহেঁতেন তেওঁ বাৰে বাৰে কিয় মানুহে ভোট দিয়ে যদি আমাৰ ইয়াত কোনোবা বিজেপি দলৰ প্ৰতিনিধি আছে তেনেহ'লে মই অসম জাতীয় পৰিষদৰ এজন প্ৰতিনিধি হিচাপে এটা কথা তেওঁলোকৰ পৰা জানিব বিচাৰিম আজি মাত্ৰ কেইদিনমান আগতে তিৱা অট'নমাছ কাউন্সিলৰ যি আমাৰ নিৰ্বাচন প্ৰক্ৰিয়া সমাপ্ত হৈছে তেখেতসকলে বৃহৎ আসনৰ ব্যৱধানত বিজয়ী হৈছে কিন্তু মই এটা কথাই সুধিব বিচাৰিম বৰ্তমান নিৰ্বাচন আহি থকাৰ এই প্ৰাক মুহূৰ্তত প্ৰতিটো মানে তিৱা কাউন্সিলৰ যিবিলাক সমষ্টি আছে এডাল গছৰ তলতে হওক এটা সৰু ৰাস্তা হওক এটা ডাঙৰ ৰাস্তা হওক চবতে 10 লাখ টকাৰ কামৰ আৰম্ভণি একোখনকৈ ফলক লগাইছে এই মৰ্মে যদি যাওঁ কাউন্সিলত 100 কোটি আৰু কিমান কোটি টকাৰ এইবিলাক বিল হ'ব নাজানো এই কামখিনি তেওঁলোকে কিমান দিনৰ ভিতৰত সমাধান কৰিব পাৰিব এই আভুৱাটো যে ভাৰিছে নিৰ্বাচনৰ আগত কোনোবা বিজেপি যদি প্ৰতিনিধি আছে মোক এই কথাটো উত্তৰ দিব লাগে বিজেপি চৰকাৰৰ দিনত কি হৈছে মই এইটো ক'বলৈ নাযাওঁ বা এজেপি চৰকাৰৰ দিনত কাৰ কি চৰকাৰ আছে নাযাওঁ মই এটা কথা জানো অসমত GST যিটো লগাইছিলে GST লগাই থকাৰ পিছত অসমৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈছিল যে এখন প্ৰদূষণমুক্ত অসম গঢ়াৰ প্ৰয়াস কৰিছিলে প্ৰদূষণমুক্ত অসম গঢ়াৰ প্ৰয়াস কৰি মৰিগাঁও জিলা 12টাৰ আপোনাৰ কৃষি বিভাগৰ চাৰ্কুলত থকা 5টা ৰাজহ চক্ৰৰ অধীনত অবৈধ ইটা ভাটাৰবিলাক যে বহায় তাৰ পৰা যে আপোনাৰ যিটো শ্ৰেণী পৰিৱৰ্তন নোপোৱাকৈ চৰকাৰে যে ৰাজহ নোলোৱাকৈ যে অবৈধ ইটা ভাটা যে চলাই আছে তাত জনপ্ৰতিনিধিসকল নিমাত কিয় প্ৰশ্ন আৰু 2 নম্বৰ কথা হ'ল মৰিগাঁৱৰ জনসাধাৰণে বিচাৰে যে ইয়াতে যিটো প্ৰদূষণমুক্ত অসম গঢ়িব বুলি কৈছিলে তাত প্ৰদূষণমুক্ত অসম গঢ়াৰ পৰিৱৰ্তে যদি তেখেতলোকে যদি সেইবোৰ ইটা ভাটা চলাই থাকে এই COVID-19ৰ সময়ত সেইবোৰ চলাই থাকিলেও তেখেতলোকে প্ৰশাসন জিলা প্ৰশাসন নিমাত কিয় মোক কেইটামান প্ৰশ্ন আছে কাৰণ যুৱ প্ৰজন্ম বহুত প্ৰশ্ন আছেনে নাই কওক যুৱ প্ৰজন্ম বহুত প্ৰশ্ন আছে আৰু সেইবিলাক প্ৰশ্ন উত্থাপন কৰিব লাগিব আপুনিও যুৱ প্ৰজন্ম আমিও যুৱ প্ৰজন্ম হিচাপে কিছুমান কথা আমি উত্থাপন কৰিব লাগিব 1 নম্বৰ কথা হৈছে যি তিৱাসকলৰ যি 6 শিডিউল ষষ্ঠ অনুসূচিত জাতি ষষ্ঠ অনুসূচী হিচাপে সেইটো কি কৰিলে চৰকাৰে তাতো কোনো নিমাত আজি প্ৰত্যেকখন চৰকাৰ প্ৰত্যেকবাৰতে আহে প্ৰত্যেকবাৰে আমাক ভুৱা দি আছে 6 শিডিউলৰ সম্পৰ্কত ষষ্ঠ অনুসূচীৰ সম্পৰ্কত আৰু 2 নম্বৰ কথা এই মানে সৰু জাতি জনগোষ্ঠীটো ইমানে সাজ সজ্জা ইমানে নৃত্য গীত ইমানে ভাল পায় গোটেই মৰিগাঁওখন ছাতি আছে ইমানখিনি থকা পাছতো চৰকাৰ আজিলৈকে নিমাত কিয় এইটো কথা ক'ব বিচাৰিছোঁ আৰু 2 নম্বৰ আৰু কথা আছে এইটো মই চৰকাৰলৈ মই জনাব বিচাৰিছোঁ আমি গ্ৰেজুৱেট লোৱা হয় নে নহয় কওক গ্ৰেজুৱেট মানুহ কিমান আছে শিক্ষিত গ্ৰেজুৱেট কিমান আছে শিক্ষিত গ্ৰেজুৱেট বহুতখিনি আছে আমি 50,000 টকাকৈ আমি চৰকাৰক ছ'চিয়েল ৱেলফেয়াৰ ফালৰ পৰা এইসকল লোকক 50,000 টকাকৈ দিয়া এটা সিদ্ধান্ত কৰিছিলে চৰকাৰে আপোনালোকে এপ্লাই কৰিছিল নে নাই ময়ো কৰিছিলোঁ সকলোৱে কৰিছিলে কিন্তু সেয়া পইচা ক'ত আমিতো আজি এইখনে নাপালোঁ কিন্তু মই এই কথা স্পষ্টভাৱে ক'ব বিচাৰোঁ আমাৰ যি সমস্যা সেই সমস্যাবোৰ সদায় কি সমস্যা হৈ থাকিব নেকি
সমাধান হিচাপে ইয়াৰ কিবা উত্তৰ আছে নেকি? মই নৱপ্ৰজন্ম যুৱ প্ৰজন্ম মৰিগাঁৱৰ এজন যুৱক হিচাপে মই এইবোৰ কথা মই উত্থাপন কৰিব বিচাৰিছোঁ। বহুত ধন্যবাদ যুৱ প্ৰজন্ম হিচাপে, কাৰণ এবাৰ যুৱ ভোটাৰ বহু বেছি, গতিকে যুৱ প্ৰজন্মৰ বহু প্ৰশ্ন আছে, সেই প্ৰশ্নবোৰৰ উত্তৰ কোনে দিব? কোনে কি ক'ব? আপুনি কিবা এটা ক'ব বিচাৰিছে, অকণমান ওলাই আহক। আমাৰ দুৰ্ভাগ্য, এনেকুৱা এটা দুৰ্ভাগ্য, 42 বছৰ ধৰি এজন মানুহে এটা পৰিয়ালেই শোষণ কৰি আছে, তাৰ পিছতো 2 কিলোমিটাৰ ৰাস্তা আজিলৈকে পকি দেখুৱাব নোৱাৰিব। 2 কিলোমিটাৰ ৰাস্তা আৰু এখন ভাল কলেজ আৰু এখন ভাল হস্পিটেল দেখুৱাব নোৱাৰিব। তেতিয়াহ'লে আমি এইবাৰ যুৱকে আমি নিজেই সিদ্ধান্ত লৈছোঁ, পৰিয়াল কেন্দ্ৰিক ৰাজনীতি আমাৰ লাহৰীঘাট সমষ্টিৰ পৰা উচ্ছেদ কৰি দিম। তেতিয়াহ'লে আপুনি যুৱ প্ৰজন্মৰ ভোটাৰ হিচাপে সুধো, লাহৰীঘাটত আপোনালোকে যুঁজখন কাৰ মাজত হোৱাটো বিচাৰে? নিৰ্দলীয়া আৰু এইটো কংগ্ৰেছৰ কোনো ফেক্টৰী নাহে, নিৰ্দলীয়াৰ লগতে হ'ব। অসমত এইবাৰ জাতীয়তাবাদী জোৱাৰ উঠিছে, সেইবাবে লুৰিণজ্যোতি গগৈৰ যি আহ্বান, যি প্ৰতিশ্ৰুতি দিছে, ৰাইজে এবাৰ ভালকৈ বুজিব পাৰিছে যে লুৰিণজ্যোতি গগৈয়ে ভালকৈ অসমক সান্তনা দিছে। এই সান্তনা অসমৰ ৰাইজক প্ৰতিশ্ৰুতি হিচাপে পূৰণ কৰিব আৰু অসমত এইবাৰ প্ৰগতি জোৱাৰ উঠিব, অসমত এইবাৰ শান্তি প্ৰতিষ্ঠা হ'ব, অসমত এইবাৰ ঐক্যমতী শক্তিৰ প্ৰমাণ আহিব। তাৰ বাবে এইবাৰ সকলোৱে জাগি উঠিছে যে মৰিগাঁও সমষ্টিত যি বাণীকান্ত দাস এগৰাকী সাংস্কৃতিক কৰ্মী, তেওঁক মৰিগাঁৱৰ পৰা বিপুল ভোটত জয়ী কৰাব আপোনালোকে। ঠিক আছে, কওক আপুনি আপোনাৰ প্ৰশ্নটো কওক। হয় বাইদেউ, মোৰ প্ৰশ্নটো হৈছে যে মাত্ৰ কেইদিনমান হৈছে কাউন্সিল নিৰ্বাচন হৈছে আৰু কাউন্সিল গঠন হৈ গ'ল ইতিমধ্যে, কিন্তু আমি জনাতো কোনো ধৰণৰ চৰকাৰীভাৱে বা আপোনালোকৰ মিডিয়াত আমি এনেকুৱা কোনো উত্তৰ পোৱা নাই যে কাউন্সিললৈ ইমান টকা আহিছে, এই টকাখিনিৰে ইমান টকাৰ কাম হৈ যাব। কিন্তু নিৰ্বাচনক মানে ৰাইজক প্ৰলোভন দিবৰ বাবে সৰু সৰু ৰাস্তাবিলাকত 10 লাখ টকাৰ এখন ফলক আহিছে, ক'ৰবাত যদি গছপুলি এটা আছে তাত এখন ফলক মাৰিছে, কিবা কৰিছে। এই গোটেই আমাৰ তিৱা যিটো সাহিত্য পৰিষদ আছে, কিমান কোটি টকাৰ কাম কৰিব লাগিব তাত? এই টকাবিলাক ক'ৰ পৰা আহিছে আৰু কেনেকৈ আহিছে, এই কথাখিনি মই জানিব বিচাৰিছোঁ। ধন্যবাদ। পৱন মান্তা ডাঙৰীয়াৰ দিনত উন্নয়নৰ যিমানখিনি টকা আহিছিল, সেই টকাবিলাক ঠিকমতে লাগিল নে নাই, সেইটো কিন্তু এটা ডাঙৰ প্ৰশ্ন। আজিৰ তাৰিখত মই ৰমাকান্ত দেউৰী, ভাৰতীয় জনতা পাৰ্টীৰ যিগৰাকী বিধায়ক আছে, এই বিধায়কগৰাকীক মই আজিৰ তাৰিখত ইয়াত প্ৰশ্ন কৰাৰ মোৰ অধিকাৰ নাই, যিহেতুকে মই মিত্ৰ গোষ্ঠীৰ দলৰ মানুহ। নিশ্চয় পৱন, যিহেতু তেওঁ সেই উত্তৰ হ'ল, কিন্তু ঘটনা হ'ল কি, বাইদেউ এক আৰু আমাৰ সতীৰ্থ সাংবাদিক অজয় আছে, গতিকে অজয়ৰ লগতো পাতিম। অজয়, যিহেতু আমি এইখিনি কথাই পাতি আছোঁ, সমস্যাৰ কথা পাতিছোঁ, বিশেষকৈ জাগিৰোডৰ কথা পাতিছোঁ, কাগজ কলৰ কথা পাতিছোঁ, যি সমস্যা আজিও সমস্যা হিচাপেই থাকিলে, গতিকে ৰাইজে নিশ্চিতভাৱে যি দুৰ্দশা সেয়া সকলোৱে দেখিছে তেওঁলোকৰ কৰ্মচাৰীসকলৰ, কিন্তু আজিলৈকে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। হয়, জাগিৰোডৰ বিশেষকৈ যি দুটাকৈ সমস্যা, যি কাগজ কল বন্ধ হৈ আছে আৰু বিভিন্ন ইতিমধ্যে 83জন লোক ইতিমধ্যে আত্মহত্যা কৰিবলগীয়া হৈছে বা বিনা চিকিৎসাই তেওঁলোক মৃত্যুবৰণ কৰিবলগীয়া হৈছে। তাৰপিছতো কিন্তু বিভিন্ন সময়ত তেওঁলোকে আশ্বাস দি গৈছে, কিন্তু সেই আশ্বাস পূৰণ কৰা নাই। আৰু তাতকৈ ডাঙৰ এটা সমস্যা হৈছে জাগিৰোডৰ যিটো কপিলিনৰ ওপৰত দলং জৰাজীৰ্ণ অৱস্থাত আছে, বিভিন্ন সময়ত দাবী উত্থাপন হৈ আহিছে, কিন্তু আজিলৈকে সেই সমস্যাও সমাধান হোৱা নাই। কিন্তু হয়তো পৰৱৰ্তী সময়ত যি চৰকাৰী গঠন নহওক, কিন্তু তেনেধৰণৰ কিবা কিছু পৰিমাণে গুৰুত্ব দিব বুলি আমি আশা কৰিব পাৰোঁ, হয়নে? আশা কৰিব পাৰোঁ, কিন্তু আমি এটা অন্য প্ৰসংগলৈ যাব পাৰোঁ। আপুনি কিবা এটা ক'ব বিচাৰিছে, লগতে আপুনি ক'ব। হয়, কওক। আপোনাৰ প্ৰশ্ন কালৈ থাকিব? ঠিক আছে, হ'ব, মই ধৰি দিম। মই আপোনাক এটা কথাই কওঁ, অসম গণ পৰিষদৰ মোৰ নাম শ্ৰী বিজয় কুমাৰ নাথ, মই জিলাৰ সম্পাদক। মিত্ৰজোঁট হিচাপে যোৱাৰ পাছত পৱন মান্দাকো আমি একো পোৱা নাই, আজিলৈ একো পোৱা নাই, আমাক একো দিয়া নাই। উদাহৰণস্বৰূপে আমাক এখন বোৰ্ড হৈছে, যেনেকৈ OBC বা SC বা IDDP, তাত আমাৰ এটা মেম্বাৰো নাই। কোনোবাই ব্যক্তিগত কিবা 2টা মেম্বাৰ দিছে অনলি। এইটোৱে মিত্ৰজোঁট নেকি? চেয়াৰমেনটো কৰা বাদেই দিয়ক। মই অসম গণ পৰিষদ জিলাৰ সম্পাদক হিচাপে কওঁ যে মিত্ৰজোঁট হিচাপে তেওঁলোকে আমাৰ মিত্ৰত সময় একো পালন কৰা নাই। কিন্তু মই এইটো কথাও কওঁ যে মই আজিৰ তাৰিখত মই ভাৰতীয় জনতা পাৰ্টীৰ বিৰোধাও নহয়, কিন্তু তেওঁলোকক সকীয়া দিছোঁ। কোনোবাই তেল মাৰি কথা ক'ব পাৰে আমাক কিবা দিছে বুলি, সম্পূৰ্ণ অসত্য মিছা কথা। মিত্ৰজোঁট হিচাপে মিত্ৰজোঁট ধৰ্ম পালন কৰা নাই আৰু তেওঁলোক ভৱিষ্যতে পালন কৰিবলৈ অনুৰোধ জনালোঁ। আৰু মই অসম গণ পৰিষদ জিলাৰ সম্পাদক, মই অসম গণ জিলাখনত থাকিম, মই তেওঁলোকক সহায় কৰিম। আপুনি অসম গণ পৰিষদতে আছে, জিলা সম্পাদক, তাৰ পাছতে কিন্তু আপুনিয়ে সন্তুষ্ট নহয়, তেতিয়াহ'লে এওঁলোক সন্তুষ্ট হ'ব কেনেকৈ? কাৰণ আপোনাৰ চাওক, OBC এখন আছে, SC এখন আছে, IDDP এখন আছে, তাত চেয়াৰমেনটো কৰা বাদেই দিয়ক। মেম্বাৰ কেইজন আছে সোধক? 2জন, এজন অনুপ নাথ OBC, য'ত 27জন মেম্বাৰ থাকে। SC চন্দ্ৰকান্ত দাস
কোনো জিলাৰ পৰ্যায়ত আলোচনা নকৰাকৈ ব্যক্তিগত তালৈ গৈছে কিন্তু মই ভাৰতীয় জনতা পাৰ্টীকে মোৰ লগত আছোঁ বা জিলাৰ সম্পাদক আছে মানে আপুনি তাতে থাকিব কিন্তু আপোনাৰ খুব আছে কি ক'ব আপুনি ক'ব কি ক'ব এজন ছাত্ৰ হিচাপে এটা কথাই সুধিব গৈছোঁ মৰিগাঁও ডিষ্ট্ৰিক্টত প্ৰাপ্য কোনে দিছে আপোনাৰ প্ৰশ্ন মই যাম সকলোৰে ওচৰলৈ তেওঁৰ কি ক'ব বিচাৰিছে আপুনি তাৰ উত্তৰটো কি বুলি দিব বিজয় নাথে যিটো প্ৰশ্ন ইয়াত কৰিলে মই অসম গণ পৰিষদ দলৰ এগৰাকী বিষয়ববীয়া হিচাপে সেই সম্পৰ্কত মই এই মুহূৰ্তত একো ক'ব পৰা অৱস্থাত নাই কাৰণ অসম গণ পৰিষদ দলৰ মই অকণমান আগত কৈ উঠিছোঁ যে এখন সংবিধান আছে গতিকে এইখিনি সময়ত মই একো নকওঁ ৰসগোল্লা সম্পৰ্কত কথা ক'বলৈ হ'লেতো ঢেৰ ওলাব ৰসগোল্লা ধৰি লওক বজাৰে যেতিয়া শুনক বজাৰে গাঁওবিলাকত বিভিন্ন বজাৰ বহে সেই বজাৰবিলাকত বিভিন্ন ধৰণৰ জেলপি পোৱা যায় সেই তেলটো কিমান জেগাত ঘূৰি ঘূৰি সেই জেলপি বনাইছে সেইটোহে আপোনালোকে বিচাৰ্য বিষয় বুলি মই ভাবোঁ এইবাৰ যুৱ ভোটাৰ বহুত আছে যুৱ প্ৰজন্ম আজি ইয়াত বহুত দেখিছোঁ বহুত আছে তেওঁলোকৰ প্ৰশ্ন আপোনালোকে কি ক'ব আমি আমাৰ তেওঁলোকৰ কিন্তু আপোনালোকৰ প্ৰতি বিশ্বাস কৰবাত নহয় কৰবাত কমি যোৱা যেন বোধ হৈছে বাইদেউ এইখিনিতে মই এষাৰ কথা কওঁ যে অসমত এটা বিদেশী বহিষ্কাৰ আন্দোলন হৈছে এই বিদেশী বহিষ্কাৰ আন্দোলনৰ পিছত এখন চুক্তি হ'ল তাৰপিছত চৰকাৰ হ'ল এতিয়া যেনেকে ধৰণত কৰিব লাগে সেইটো মূল্যাংকনটোৱে মৰিগাঁৱত পোৱা নাই মূল্যাংকনে মৰিগাঁৱত পোৱা নাই অসম গণ পৰিষদে তেওঁলোকে নিজৰ মাজতে অসন্তুষ্ট আৰু কেনেকে সন্তুষ্ট আৰু কোনদিনা নাপায়ো বাইদেউ আপোনালোকৰ আঞ্চলিক দল নতুন আঞ্চলিক দল হয়নে নতুন আঞ্চলিক দল আপোনালোকৰ আঞ্চলিক দল পুৰণা আঞ্চলিক দল তেতিয়াহ'লে তেওঁলোকৰ এটা আঞ্চলিক দলৰ প্ৰতি অভিযোগ আছে আৰু এটা আঞ্চলিক দল থকাৰ পিছত এটা আঞ্চলিক দল জন্ম হ'ল কিয় একেটা অভিযোগ কেইদিনমান আগত নাছিল কি কাৰণে আজিৰ পৰা 3 মাহ আগত সেই অভিযোগটো অজয় 3 মাহ আগত সেই অভিযোগটো আহিব ৰস খাব আমি চেপি থকা আমি অন্ধ জ্ঞানধাৰী নহয় আমি এইটো কথা নহয় যে মই অসম গণ পৰিষদৰ বিৰুদ্ধে পোৱা নাই কিন্তু এটা কথা মই আঞ্চলিকৰ পৰা কিন্তু এটা কথা কি তিনিটা সমষ্টিত এটাও টিকেট নিদিয়াকে কাৰ লগত আলোচনা কৰি কি ধৰ্ম পালন কৰিলে মই বুজি নাপাওঁ কি বুজি নাপাওঁ কিন্তু মই আজিও এজিপি কৰি আছো ভৱিষ্যতলৈ এজিপি কৰিয়ে থাকিম আপুনি এজিপিয়ে কৰি থাকিব কিন্তু এজিপিৰ প্ৰতি আপোনাৰ ক্ষোভ আপুনি অসম গণ পৰিষদতে থাকিব কিন্তু অসম গণ পৰিষদৰ প্ৰতি আপোনাৰ ক্ষোভ আজিৰ প্ৰাৰ্থী তেখেতে মণিপুৰ টু জিপিত যোনবিলাক ৰাস্তা ঘাট হৈছে সেই ৰাস্তা ঘাটবোৰৰ যোনবিলাক পইচা ইনভেষ্ট কৰিছে আমাৰ গাঁৱৰ 15টামান ল'ৰাই 54 লাখ টকা ইনভেষ্ট কৰি ৰাস্তাখিনি বনাইছিলে আজিলৈকে ৰামাদেউৰীয়ে সেই পইচাখিনি দিয়া নাই এইটো আমাৰ তিৱা জনগোষ্ঠীয় মূল সমস্যা আৰু মৰিগাঁৱত আপোনালোকে সকলোৱে জানে যে তিৱা জনগোষ্ঠীৰ এটা প্ৰভাৱ আছে আৰু সেয়ে মই আপোনালোক এটা কথা ক'ব খুজিছোঁ যোৱা 15টা বছৰ কংগ্ৰেছৰ অপশাসনৰ কাৰণে বিজেপি দলক আনিলে আটাইতকৈ ডাঙৰ কথা বেলে ভাল বুলি ললং বাচি চাউল খাই তেও পাচি এনেকুৱা অৱস্থা হ'ল এই বিধায়কজনে মানে তেওঁ কেতিয়াবা কয় বোলে মই তিৱা জাতি কাণ্ডাৰীটো বাদৰ কথা তেওঁ এই জোঙাল বলো যি আমাৰ স্বাভিমান তেওঁ আৱসমুটি বনোৱা নামত 66 লাখ টকা আপোনাৰ তেওঁ আত্মসাৎ কৰি আজি দ্বিতীয় কথা মই ক'ব খুজিছোঁ যিহেতুকে আজি এই বিজেপি দলে কয় যে আপোনাৰ সবকা বিকাশ সবকা মানে আপোনাৰ সাথ আৰু মানে তেওঁলোকে সদায় যে দুৰ্নীতিৰ বিৰুদ্ধে সদায় সহনশীলতাৰ কথা এতিয়া আমি অসমৰ মুখ্যমন্ত্ৰীক মানে প্ৰশ্ন কৰিব বিচাৰোঁ যে এনেকুৱা এজন বিতৰ্ক ব্যক্তিক আপোনাৰ তেওঁলোকে আকৌ দ্বিতীয়বাৰ কাৰণে তেওঁ কিয় ইয়াত মানে প্ৰাৰ্থীটো প্ৰদান কৰিলে মই এটা কথা সুধো আপোনালোকক আৰু এটা আৰু ডাঙৰীয়া ক'বলৈ হ'লে বহুত ক'বলৈ থাকিব মই খালি আপোনাক এটা কথা সুধো যে আপোনালোকৰ যিটো লক্ষ্য কংগ্ৰেছৰো একেটাই লক্ষ্য অৰ্থাৎ বিজেপিক প্ৰতিহত কৰিবৰ বাবে আপোনালোকৰ মূল ইছ্যুসমূহ কি হ'ব মোক সকলোৱে কওক যে মূল ইছ্যু কি হ'ব কাৰণ বিজেপিক প্ৰতিহত কৰিবৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়ত আজিলৈকে এটাও ICU ব্যৱস্থা কৰিব পৰা নাই যিহেতু আমাৰ জাগিৰটো আৰু মৰিগাঁও যিখন ভোটগাঁও দলং আজিলৈ আমাৰ স্থাপিতে নহ'লে কথাটো হ'ল কি যে এই কিছুমান মানুহে যে কৈ আছে যে এটা পৰিয়ালকেন্দ্ৰিক ৰাজনীতি হৈছে এইটো এটা মিছা কথা ইতিমধ্যে এজন বক্তাই কৈ গৈছে 2 কিলোমিটাৰ ৰাস্তা লাহৰিঘাট সমষ্টিত পকী হোৱা নাই 77 কিলোমিটাৰ ৰাস্তা 77 কিলোমিটাৰ ৰাস্তা
উভতি আহিছোঁ খন্তেক বিৰতিৰ পাছত আৰু আমি পুনৰ আমাৰ কথাৰ মাজলৈ যাম যিহেতু বহুত কথা আছে এওঁলোকৰ ক'বলগীয়া। যে মিত্ৰজোঁটৰ যিখন চৰকাৰ ইতিমধ্যে শাসন কৰিলে আমি এটা কথাই গম পাইছোঁ যে নিজৰ দলকেইটাৰ মাজতে মিলাপ্ৰীতি নাই। এই কথাটো আজি এই অনুষ্ঠানত উপস্থিত থাকি আমি গম পাইছোঁ। তাৰ লগে লগে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এইখন বিজেপি চৰকাৰে সৰু সৰু কিছুমান আঞ্চলিক দলক শেষ কৰিবলৈ এটা চক্ৰান্ত আৰম্ভ কৰিছে আৰু তাৰ ফল কিন্তু আমি আজি পাইছোঁ। তিৱা জাতীয় ঐক্য মঞ্চ ৰামাকান্ত দেউৰীয়ে স্থাপন কৰিছিল, কিন্তু সেইটো আজি ধ্বংস কৰিলে। AGP সেইটো এতিয়া তেওঁলোকৰ বুকুচাত উঠাই লৈ পেলাই দিবলৈ ঠেকেচা মাৰি পেলাই দিবলৈ বেছি সময় নাই, ইতিমধ্যে ওলাই পৰিছে। আমি এটা কথা আহ্বান জনাব বিচাৰিছোঁ যে আমাক এনেকুৱা এজন প্ৰতিনিধি নালাগে যিজন প্ৰতিনিধিয়ে কেৱল আমাৰ ৰাইজৰ সমস্যা সমাধান কৰিব পাৰে তেনেকৈ প্ৰতিশ্ৰুতি দিব লাগিব। যেনেকৈ আমাৰ একমাত্ৰ যিখন জাগিৰোড মৰিগাঁও সংযোগী দলং আজি 11 বছৰে সুদীৰ্ঘ 11 বছৰ সম্পূৰ্ণ নহ'ল, গতিকে এইখন কেনেকৈ সম্পূৰ্ণ কৰিব? সকলোতকৈ ডাঙৰ সমস্যাটো হৈছে জাগিৰোড কাগজ কলৰ, যিটো আজিলৈকে মীমাংসা নহ'ল, যিটো আলোচনাৰ মাজতে থাকি গ'ল। গতিকে অনাগত দিনত আমি কি আশা কৰিম যে সেয়া আলোচনা হ'বনে নহয়? গতিকে সেইটো এটা ডাঙৰ সমস্যা আজিৰ তাৰিখত। ইতিমধ্যে আমি সেই একমাত্ৰ আমাৰ এছিয়া মহাদেশৰ ভিতৰত বৃহত্তম যিটো কাগজ কল, সেই কাগজ কল বন্ধ হৈ যোৱাৰ আমাৰ পুনৰুজ্জীৱিতকৰণৰ দাবীত মৰিগাঁও জিলা ছাত্ৰ সন্থাই দীৰ্ঘদিনভাৱে আমি দীঘলীয়া কাৰ্যসূচী পালন কৰি আহিছোঁ আৰু ইয়াৰ জৰিয়তে আমি অসম চৰকাৰক দাবী জনাই আহিছিলোঁ, কিন্তু তেওঁলোকে আমাৰ এই দাবীক আজিৰ পৰ্যন্ত কিন্তু কোনো ধৰণৰ তেওঁলোকে সঁহাৰি দিয়া নাই। আমাৰ তিৱাসকলৰ ষষ্ঠ অনুসূচী স্বায়ত্ত শাসন লগতে তিৱা শিক্ষক নিযুক্তি তিৱা যিমানবোৰ মূল সমস্যা সমাধানৰ ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থাই কিয় মাত নামাতে? 2 নম্বৰ প্ৰশ্ন, হিমন্ত বিশ্ব শৰ্মাই মৰিগাঁৱত আহি পেলাই স্পষ্ট ৰূপত টাউনফিল্ডত কৈ গৈছিল মানে মানে 6খন কাউন্সিল তিৱা ৰাভা মিচিং ৰাভা আদি সকলোকে সাংবিধানিক মৰ্যাদা দিম বুলি পেলাই ঘোষণা কৰিছিল, অৰ্থাৎ 6 চিডিউল। দ্বিতীয়তে কা আন্দোলনখন মুখিমুখ কৰিবৰ কাৰণে নোহোৱা কৰিবৰ কাৰণে 6 জনগোষ্ঠীৰ জনজাতিকৰণ আৰু তিৱাসকলক যি সমস্যা সেইবিলাক সমাধান কৰাৰ কাৰণে আমাৰ ধৰক আপোনাৰ প্ৰশ্ন হ'ল যে এইবোৰ ক'লৈ গ'ল, হয়নে? বহক, মই আহিছোঁ। আপুনি কি ক'ব? একেধৰণৰ কথা নে আৰু কিবা আছে? মানে কি আমাৰ তিৱাৰ জাতিটোৰ ক্ষেত্ৰত অকণমানো গুৰুত্ব কিয় নিদিয়ে? যেনেকৈ আছে তেনেকৈ আছে। এবাৰ কি বিচাৰিছে? এবাৰ বিশেষ মোৰ বোধে যদি চাব যাওঁ আমি বিবেক ভোটকে আমি প্ৰাধান্য দিম। বিবেক ভোট, কাৰণ যুৱ প্ৰজন্ম আপোনালোকৰ ভোটাৰ এবাৰ বহু বেছি। সমস্যা আপুনি ইতিমধ্যে দেখিছে, কথাখিনি আপুনি দেখিছে, যুৱ প্ৰজন্মই কি বিচাৰিছে দেখিছে। গতিকে অনাগত দিনত কি আগবাঢ়িম বুলি ভাবিছে? আচলতে আমাৰ মৰিগাঁও জিলা মানে অসমতে আমাৰ নিবনুৱা সমস্যা বহুত। প্ৰত্যেকৰ ঘৰে শিক্ষিত মানুহ আছে, শিক্ষিত ল'ৰা আছে। সেইবিলাক শিক্ষিত এজনে কৈও গৈছে যে আমি কেৰেলাত কাম কৰিব গৈছে, আমি BA পাছ MA পাছ, কিন্তু আমি এই শিক্ষিত যুৱকসকলক মানে চাকৰি দিব লাগে আৰু চাকৰি দিলে এখন পৰিয়াল মানে ঠিক হয়। মই এইটো ক'ব বিচাৰিছোঁ, ইলেকশ্যন আহিব যাব, নেক্সট বেলেগ চৰকাৰ হ'ব, হৈ থাকিব, কিন্তু খিলঞ্জীয়া অসমীয়া জাতি জনগোষ্ঠী জীয়াই থাকিবনে অসমত? সেইটোক লৈ সকলোৱে চিন্তা কৰিব লাগিব। আজি ইলেকশ্যনত কি অৱস্থা হৈছে, কি গান চলিছে, বাংলাদেশ নেকি অসমখন কি হ'ব গৈ আছে? সেইকাৰণে সকলোৱে বিবেকে ভোট দিব। ইলেকশ্যনত আজি আহিব, কালি যাব, বিবেক ভোট দিব। বহুখিনি যুৱ ভোটাৰ আছে আজি। অকমান্য বিধায়ক, কোনো কামৰ কথা নাই, মুখত যি আহে তাকে বকি থাকে। এই বিধায়কৰ আমাৰ মূল সমস্যা হৈছে সেইজন বিধায়কক আমি মৰিগাঁও সমষ্টিৰ পৰা তেওঁক বটৰডবা সমষ্টিলৈ এইবাৰ বিদায় দিব লাগিব। এইখিনি আমাৰ হৈছে সমস্যা। সকলোৱে মৰিগাঁও সমষ্টিৰ বহুত ডাঙৰ সমস্যাৰ কথা কৈছে, কিন্তু মৰিগাঁও সমষ্টিৰ আচল সমস্যাটো হ'ল এজন সুশিক্ষিত, এজন ভদ্ৰ, এজন গুণীজ্ঞানী বিধায়কৰ প্ৰয়োজন। এই সমস্যাটোৰ কথা কিন্তু এতিয়ালৈকে কোনো কোৱা নাই। সেয়েহে মই বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক সকলো দল সংগঠনকে অনুৰোধ জনাইছোঁ, এজন মানে উচ্চ শিক্ষিত ভাল এজন আমাৰ সুস্থিৰ প্ৰতিনিধি আপোনালোকক লাগে। আপুনি কি ক'ব বিচাৰিছে? মই এজন যুৱ প্ৰজন্ম হিচাপে বিচাৰিছোঁ এইবাৰ পৰিৱৰ্তন নহয়, আমি পৰিত্ৰাপহে বিচাৰিছোঁ। পোনপ্ৰথমতে ত্ৰয় তিৱা চিগাইছে চমত থাং ঠাইদং। আমাৰ পোনপ্ৰথমতে মই এটা কথা ক'ব, অসমত বা কেন্দ্ৰীয়ত যি চৰকাৰে নহওক আমাৰ তিৱা জাতীয় সংগঠনৰ বিষয়ে চিন্তা কৰিব লাগিব। আমাৰ তিৱা ছাত্ৰ সন্থাৰ বিষয়ে চিন্তা কৰিব লাগিব। ন' 6 চিডিউল, ন' ৰেষ্ট, উই ৱান্ট 6 চিডিউল। নাগৰিকত্ব সংশোধনী আইন বিধোচন কৰাটো অতি স্পষ্ট। যিসমূহ ৰাজনৈতিক বিষয়ববীয়াই ইতিমধ্যে নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে আছিলে,
আমি তেওঁলোকক ক'ব কাৰণে বিচাৰিছোঁ বিজেপিৰ যদি সৎ সাহস আছে তেওঁলোকে গলা ফুলাই তেওঁলোকে কওক যে আমি নাগৰিকত্ব সংশোধন আইনৰ আমি ইয়াত বলবৎ কৰিব বিচাৰিছোঁ আমি এই আইন আনিম ইলেকশ্যনৰ পিছতে তেওঁ তেনেকৈ ভোট খোজক আৰু মৰিগাঁও জ্বলন্ত সমস্যাসমূহৰ ক্ষেত্ৰত আমি যদি ক'বলৈ যাওঁ মৰিগাঁও জিলাখন স্থাপিত হোৱাৰ পৰা আজি ইমান বছৰ অতিক্ৰম কৰিলে কিন্তু ইয়াত এখনো আজিলৈকে কমাৰ্চ কলেজ হোৱা নাই মই এজন নিবনুৱা যুৱক চাওক আমি SI পৰীক্ষা দিছোঁ তাৰপিছত আপোনাৰ জলসিঞ্চনৰ পৰীক্ষা দিছোঁ আমি ইমান ধুনীয়াকৈ পৰীক্ষা দিছোঁ তাৰ ৰিজাল্ট কিন্তু নায়ে আমি কিমান পাইছোঁ এটলিষ্ট সেইটোও নেদেখুৱায় আপোনাৰ ৰিজাল্ট দিয়ে ৰোল নম্বৰ কেইটা গতিকে আমি নিবনুৱা হিচাপে এইবাৰ আপোনাৰ অসমত আপোনাৰ কংগ্ৰেছ বিজেপিৰ মেইন ইছ্যু হ'ব আপোনাৰ নিবনুৱা সমস্যাটো আমাৰ মৰিগাঁও মূল সমস্যা এটাই সেইটো হৈছে ৰমাকান্ত তেওঁ বুকুত হাত থৈ কৈছে এইবাৰ বোলে তেওঁ গছে বাঁহে সকলোৱে ৱেলকাম কৰিছে আমি কৈছোঁ এইবাৰ গছৰ পাতে সেউজীয়া পাতে তাক মৰিগাঁও সমষ্টিৰ পৰা বিদায় দিব আপোনালোকৰ দাবী আপোনালোকৰ অভিযোগ ইতিমধ্যে আমি বহুত শুনিলোঁ সময় বিদায় লোৱাৰ হৈ আহিল গতিকে এয়া আছিল ৰাইজৰ মঞ্চ জনমঞ্চ ক'বলৈ চাগে বহুত থাকিল কিবা কিবি কিন্তু সময় মোৰ হাতত নাই মই বিদায় ল'ব লাগিব যি কি নহওক যে যুৱ প্ৰজন্ম ভাল লাগিলে এইকাৰণে যে যুৱ ভোটাৰ আছে যুৱ প্ৰজন্মৰ যি সমস্যা তেওঁলোকে ইতিমধ্যে কৈছে কিন্তু যিহেতু সময় হৈছে বিদায় লোৱাৰ মই ধন্যবাদ দিছোঁ আপোনালোক সকলোকে লগতে ধন্যবাদ দিছোঁ মই পৱন আৰু অজয় আৰু এই মুহূৰ্তত আমি বিদায় লৈছোঁ জনমঞ্চৰ পৰা শুভৰাত্ৰি ষ্ট্ৰং মানে